আজি আহিছো আপোনালোকৰ কাখলে বেমাৰীৰ পথ্যলৈ মোৰ মাতটো শুনি চাগে ধৰিব পাৰিছে এয়া হৈছে পাচলি আৰু চিকেনেদি ৰান্ধা চিকেন চুৰুহা আজি ৰাতি মই বেলেগ একো খাব নোৱাৰিম এইখিনি যোগাৰ কৰি লৈছো কেনেকেনো ৰান্ধিছিলো একেবাৰে সৰু ভিডিঅ'ত আপোনালোকৰ লগত শেয়াৰ কৰিম আনহাতে মই ৰেডি কৰি ৰাখিছো তুলসী আৰু মোৰ মিশ্ৰণ এইখিনি মই ৰাতি খোৱাৰ সময়ত খাম ৰেডি কৰি থৈ দিছো আজি দুদিন মানৰ পৰা গাটো খুব বেয়া হৈ আছিল কিন্তু জুৱা কালিৰ পৰা মই গম পাইছো যে জ্বৰ ইমান বেছি মানে একদম ব্ল্যাঙ্ক আৰু একো দেখা নাই মই কোবনৰ নিচিনা হৈ আছো তাৰছত কালি ৰাতি গল আজি মই মানে দেওবাৰ কাকনো কম মেডিচিনৰ কথা শেষত যেনিবা যোগাৰ কৰিলো তাৰছত ভাইৰেল খুব বেছি হৈছে মানে মোৰ তাৰছত মই 4টা মান বজাত অলপ গাটো ভাল লাগিছে অকমান জ্বৰ নামিছে নামাৰ পিছত খুব ভোক লাগিছে আৰু হেতু সময়ত এনেকুৱা লাগিছে কোনোবাই যদি কিবা এটা ৰান্ধি দিলে হেতেন উপায় নাই আৰু মনটো যায় ন ভোকলে কাৰবাৰ হাতত খাব তাৰ পিছত উঠি পেলাই অলপমান খিচৰি বনালো যিমান ভোক নহওক কিয় মই কিন্তু খাই গাটো ভাল কৰিবলৈ বহুত চেষ্টা কৰো কিন্তু মোৰ ওপৰতে ঘৰখন চলে আৰু 4টাটো মুখ লৈ বহি থাকে আৰু আমাৰ কি হয় জ্বৰত মানে বহুত সময় ক্ষতি হৈ যায় কিন্তু পুৰা ব্ল্যাঙ্ক হৈ যোৱা যায় একো কৰিবলৈ মন নাযায় বডিৰ সেল বিলাকেও কাম নকৰে সেইকাৰণে ভাবিলো আজি ৰাতি কিবা এটা খাও যেটো খালে মোৰ গাটো মানে ভাল লাগে আৰু তাৰ কাৰণে মই পাচলি আছিল অমিতা আলু গাজৰ বিন গুটেখিনি লৈ অকমান চিকেন কেটুকুৰমান আছে তাৰে হতে মই ভাবিছো এটা চিকেন চুপ এটা খাও চিকেন চুপটো খালে গাটো চাগে ভাল লাগিব লগত অকন জালুকৰ গুড়া দি দিও উপায় নাই কি কৰিম নিজৰ খাব মন গলেও মানে কিবা খাব মন গলেও কোনোবাই দিব বুলি বহি থাকিবতো নোৱাৰে ন চিকেন আৰু ভেজিটেবল চুপ বনাবৰ কাৰণে মই ৰেডি কৰি লৈছো আলু গাজৰ অমিতা গোটা পিয়াজ নহৰু বিনছ আৰু কেৰাহীখন মই গৰম হ'বলৈ দিছো এতিয়া বাটাৰ দিলো বাটাৰখিনি পিছত দিলো মই গোটা জালুক আৰু লং দুটা তেজপাত দি দিলো মানে লৰাই দিও বাচনটো মোৰ অকমান ডাঙৰ হয় এতিয়া স্লাইস কৰি থোৱা পিয়াজ আৰু নহৰুখিনি মই খুন্দি ৰাখিছিলো এখিনি মই দি দিম এতিয়া দিম চিকেনৰ টুকুৰাখিনি এতিয়া মই পাচলিখিনি দি দিম ইয়াত মই অলপ নিমখ দি দিলো এতিয়া দিলো জালুকৰ গুড়া অলপ লৰাই দিওঁ এতিয়া অলপ সময় ঢাকনখন দি থলো আলু কম হোৱাৰ কাৰণে আৰু অলপ জালুক দি দিলো মই জালুকৰ গুড়া এতিয়া মই এইখিনি প্ৰেছাৰ কুকাৰত দি দুটা হুইসেল মৰাই দিম তেতিয়া সোনকালে সিজি যাব আৰু খাইও ভাল লাগিব কিন্তু এনেকৈ কেৰাহীত বহুত সময় লাগিব পাৰে সেই একেটা পাত্ৰতে মই পানীখিনি গৰম কৰি এতিয়া প্ৰেছাৰত ঢালি দিলো দুটা তিনটা মান হুইসেল মাৰিব লাগিব চাগে চাই লওঁ খাবলৈ সোৱাদ হৈছে কিন্তু সোৱাদ লগাতকেও দৰকাৰী কথা মোৰ শৰীৰটো ভাল হ'ব লাগে যাতে মই উৎপাত কৰিব পাৰো ঘৰৰ কামবোৰ খুব সোনকালে শেষ কৰিব পাৰো বাহিৰলৈ ওলাই যাব পাৰো আৰু আপোনালোকলে নতুন নতুন ভিডিঅ' দিব পাৰো লগ পাম নতুন ভিডিঅ' লৈ শুভৰাত্ৰি